নমস্কাৰ ক্ৰুপ্তাং সস্ত্ৰীকাল আদাব কুমৰুক সেদুং কলুম্বাই জুলি কাৰ্ডম দেখিছে ডেছক্ৰিপশ্যনত যে মোৰ দৃষ্টিত অখিল গগৈ আৰু ভিক্টৰ দাস এই বিষয়ে মোৰ দৃষ্টিৰ বিষয়ে ক'ব আহিছোঁ দেই। তাৰমানে মই ৰাইজৰ দল গঠন নোহোৱাৰ আগতেই কৃষক মুক্তিত আছিলোঁ। তেতিয়াৰ পৰা অখিলদাৰ লগত অকণমান যোগাযোগত আছিলোঁ বা অখিলদাৰ কথাবোৰৰ প্ৰতি অখিলদাৰ কামবোৰৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। ঠিক যেনেধৰণে সৰুতে জুবিনদাৰ প্ৰতি আকৃষ্ট হৈছিলোঁ, ভূপেনদাৰ প্ৰতি আকৃষ্ট হৈছিলোঁ, জয়ন্ত হাজৰিকাৰ প্ৰতি আকৃষ্ট হৈছিলোঁ, A.R. ৰেহমানক ভাল পাইছিলোঁ। ঠিক তেনেদৰে চবৰে এটা এটা চইচ থাকে, চবৰে চইচ থাকে, চবৰে চইচবিলাক বেলেগ বেলেগ হয়। এতিয়া মই যেনেকুৱা মোৰ দৰে সকলোবোৰৰ চেহেৰা একে নহয়, কথা বতৰা একে নহয়, চিন্তাধাৰা একে নহয়। গতিকে চবৰে বেলেগ। দিছ ইজ ক্ৰিয়েটেড বাই নেচাৰ। নেচাৰে ক্ৰিয়েট কৰিছে আমাক, যাক আমি ভগৱান বুলি কওঁ। তো নেচাৰে আমাক ক্ৰিয়েট কৰিছে ডিফাৰেণ্টকৈ। কাৰোবাৰ লগত কাৰোবাৰ চেহেৰাটো মিলিব পাৰে, হমচেকল বুলি যিটো কয়। গতিকে আমি এই যে কিছুমান কথাত আমি যে মানে কাৰোবাৰ লগত মতানৈক্য হয়, কিবা হয়, তেওঁৰ লগত আমাৰ মতাদৰ্শ নিমিলে বুলি কওঁ, কিবা বুলি কওঁ, এইবোৰ প্ৰকৃতিৰ এটা মানে প্ৰকৃতিয়ে কৰা এটা ডিফাৰেণ্ট ক্ৰিয়েশ্যন। তো মই যেনেকুৱা আপুনি তেনেকুৱা নহয়, আপুনি যেনেকুৱা বেলেগজন তেনেকুৱা নহয়, অখিল গগৈ যেনেকুৱা তেনেকুৱা আপুনি নহয়, বেলেগ নহয়, ভিক্টৰ দাস যেনেকুৱা ভিক্টৰ দাসৰ নিচিনা বেলেগ নহয়। কিন্তু চবৰে এটা কেৰেক্টাৰ, মানে এটা ইণ্ডিভিজুৱেল কেৰেক্টাৰ থাকে, ইণ্ডিভিজুৱেল এটা প্ৰকৃতিয়ে দিয়া, যিটো আমি ভগৱান বুলি কওঁ, ভগৱানে দিয়া এটা আমাৰ কেৰেক্টাৰ থাকে। কেৰেক্টাৰ মানে এইটো নহয় যে তোমাৰ চৰিত্ৰত, কেৰেক্টাৰ মিনছ ইয়ৰ এভৰিথিং, লাইক তোমাৰ ফিগাৰটো, তোমাৰ বডিটো, তোমাৰ কথা বতৰা, তোমাৰ মানে চিন্তাধাৰা, তোমাৰ কাম। গতিকে এইবোৰৰ পৰা মই দেখা পাওঁ, কিছুমানে কয় যে অখিল গগৈ মানে লগত আমাৰ মতাদৰ্শ নিমিলে। অবভিয়াছলি নিমিলিব, আপোনাৰ লগত মোৰ নিমিলিব, মোৰ লগত আপোনাৰ নিমিলিব। বাট আমি কৰি আছোঁ কি, বা অখিল গগৈ কৰি আছে কি, কাৰো লগত কোনো নিমিলে, কেতিয়াও নিমিলে। আপুনি ৰাজনৈতিকভাৱে আপুনি কাৰোবাক মানে হেৰি কৰিব পাৰে, ৰাজনৈতিকভাৱে কাৰোবাৰ লগত আপুনি নিমিলিব পাৰে, কিবা কৰিব পাৰে, বাট সেইটো স্বাভাৱিক কথা। দিছ ইজ নেচাৰেলি আপুনি কাৰো লগত কোনো কেতিয়াও নিমিলে মানে। গতিকে পৃথিৱীত এনেকেই নেচাৰে এনেকৈ ক্ৰিয়েট কৰিছে যে চবৰ লগত চবৰ চেহেৰা বেলেগ, কাৰোবাৰ মানে কিমান ডিফাৰেণ্ট, কিবা এটা চেঞ্জ কৰি দিয়ে মানে। গতিকে এই যে আমি কওঁ বোলে এই অখিল গগৈ এনেকুৱা তেনেকুৱা, তেওঁ তেনেকুৱাই, তেওঁ তেনেকে প্ৰকৃতিয়ে তেওঁক বনাইছেই, নেচাৰে তেওঁক তেনেকে বনাইছেই। ভিক্টৰ দাস এনেকুৱা, ভিক্টৰ দাসক তেনেকে বনাইছেই। আৰু চবৰ লাইফৰ এটা কি থাকে, জীৱনৰ এটা চবৰে এটা জীৱনৰ যিটো কি বুলি ক'ম, জীৱন যাত্ৰাত চবৰে এটা হেৰি হয়। তো অখিল গগৈৰ লগত কিছুমান বিভিন্ন ধৰণৰ লাইফৰ এটা হিষ্ট্ৰী আছে, এটা কিবা আছে, বিভিন্ন ধৰণৰ কথা বতৰা আছে, সেইবিলাক আমাৰ লগত নিমিলে। ভিক্টৰ দাসৰ লাইফৰ লগত এটা মানে কেমেষ্ট্ৰি আছে, এটা হিষ্ট্ৰী আছে, সেইবোৰ আমাৰ লগত নিমিলে। গতিকে মানে আপুনি কাৰোবাৰ লগত কাৰোবাক ৰিজাব নোৱাৰে, বা আপুনি কাৰোবাৰ লগত কোনোবা হ'বই লাগিব এনেকুৱা ধৰণে আপুনি ইউ কেনট, মানে আপুনি ক'ব নোৱাৰে, ডাঠি ক'ব নোৱাৰে যে ই এনেকুৱা কিয় হ'ল, ই এনেকুৱা হ'ব লাগিছিলে। সেইটো প্ৰকৃতিৰ নিয়ম। গতিকে এই যে ভিক্টৰ দাসে বেয়া অশ্লীল শব্দ কয়, সেইটোক লৈ পেলাই মই কওঁ কথা কেইটামান। কিন্তু অখিলদাৰ বিষয়ে ক'লোঁ, যেতিয়া প্ৰথমতে অখিলদাৰ বিষয়ে কৈ লওঁ। অখিলদাই যেতিয়া আমাক বহুত দিনৰ মূৰত লগ পায়, আমাক এনেকৈ হাক কৰে, গম পায়নে? অখিলদা মানুহটো এনেকুৱা, তেওঁৰ মানে ইমানেই তেওঁ বহল অন্তৰৰ মানুহ, তেওঁৰ মনত কোনো হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, পাৰ্চী, কোনো ধৰ্মৰ ভিত্তিত, কোনো জাতিৰ ভিত্তিত, কোনো মানে কালাৰ ভিত্তিত তেওঁ মানে কেতিয়াও তেওঁ মানে হেৰি নকৰে, তেওঁ কেতিয়াও নাচায় এইবিলাক। আমাক যেতিয়া লগ পায়, আমি যোৱাবাৰ লখিমপুৰলৈ যেতিয়া আহিছে, মোক দেখাৰ লগে লগে এনেকৈ হাক কৰিছে। গতিকে সেই বস্তুটো চবৰ গাত নাথাকে মানে। সেইটো এটা বহুত ডাঙৰ এটা কোৱালিটি, বহুত ডাঙৰ এটা মানে পাৱাৰ বুলি ক'ব লাগিব। দিছ ইজ গড গিফটেড পাৱাৰ, নেচাৰ গিফটেড পাৱাৰ। আমি এইটো নোৱাৰোঁ মানে।
এতিয়া আপুনি দেখিছে কালি মানে আজি অখিল দাই যদি কোনোবা এজন দুখীয়া মানুহৰ লগত তেনেকে হাক কৰিছে, কাৰোবাক খুব ধুনীয়াকে পলাইটলি কথা পাতিছে, চবৰ লগতে পলাইটলি কথা পাতে, চবৰ লগতে ভালকে কথা পাতিব, ফ্ৰেণ্ডলি, গতিকে আজি ভিক্টৰ দাসৰ লগত গোটেই মানে কালিৰ পৰা দেখিছেনে কি ধৰণে এনজয় কৰিছে, কিবা কৰিছে, এইটো অখিল দাৰ নেচাৰ। অখিলে চবৰ লগত চবকে সমানকে, চবকেই ভাল পায়, চবকে সমান বুলি ভাবে। ধৰ্মৰ ভিত্তিত, জাতি ভিত্তিত, মানুহৰ কালাৰ ভিত্তিত এইবোৰ তেওঁ বিচাৰ নকৰে, মানে যিটো আমাৰ চবৰে হ'ব লাগে, যিটো জুবিন দাৰ আছিলে। জুবিন দাই এটা কথা আপুনি মনত আছেনে, যেতিয়া জুবিন দাই এটা ভিডিঅ'ত কৈছিলে যে গণেশগুৰিত এজন পাগল থাকে, এজন পাগল আছিলে, সেই পাগলজনে জুবিন দাক লগ পাই কৈছিলে যে তইও পাগল ময়ো পাগল। জুবিন দাই সেই তেনেকুৱা মানুহ, মানে পাগলৰ লগত পাগলৰ দৰে থাকে, ভাল মানুহৰ লগত ভালদৰে থাকে, কিন্তু বহুত ধনী মানুহৰ লগত তেওঁ নাথাকে বুলি তেওঁ স্বীকাৰ কৰিছে। মই ধনী মানুহৰ লগত নাই, মই জুবিন দাই কৈছে যে মই সদায় দুখীয়া মানুহৰ লগত, মই সদায় মানে নিষ্পেষিত, মানে যিবিলাক আমাৰ বঞ্চিত এইবিলাক মানুহৰ লগত তেওঁ বেছি আছে। গতিকে একেটা কেৰেক্টাৰ জুবিন দাৰ লগত আছে, মানে অখিল দাৰ লগত আছে। অখিল দাক আপুনি পলিটিকেলি আপুনি বেলেগভাৱে ল'ব পাৰে, আপুনি অখিল দাক আপুনি মানে ডমিনেট কৰিবৰ কাৰণে বা কিবা পলিটিকেলি কিবা মানে কেলকুলেশ্যনত আপুনি বহুত কথা ক'ব পাৰে, চুমা বাবা ক'ব পাৰে, কিবা ক'ব পাৰে, বাট ইউ কেনট ডিনাই। মই সেইদিনা কৈছোঁ, আগৰ লাইভত কৈছোঁ, আপুনি ডিনাইট কৰিব নোৱাৰে। আগৰ লাইভত মই যিখিনি ক'ম সেইখিনি ৰিপিট নকৰোঁ। গতিকে এতিয়া আহোঁ ভিক্টৰ দাস মোৰ লগৰে হ'ব। তো ভিক্টৰ এনেকুৱা, ভিক্টৰ খুব টেলেণ্টেড ল'ৰা, ই মানে কি কয় এইটো, তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা সি চিভিল ইঞ্জিনিয়াৰিং কৰা, মই অট'মোবাইল ইঞ্জিনিয়াৰিং কৰা। গতিকে মই ইমান চোকা নহয় চাগে, সি যিমান মোতকৈ বেছি চোকা। গতিকে মই মিউজিকৰ মানুহ, মিউজিক লাইনৰ মানুহবিলাক ইমান পঢ়া শুনাত ইমান গুৰুত্ব নিদিয়ে, আপুনি জানেই। জুবিন দাও ড্ৰপ আউট আছিলে, গতিকে মই তেনেকৈ লাংফাংকৈ পঢ়ি মেলি মই যেন তেনে গ্ৰেজুৱেশ্যনটো কৰিলোঁ। গতিকে মানে আপোনাৰ কি হয় গম পায়নে, ভিক্টৰ দাস এজন চিভিল ইঞ্জিনিয়াৰ হয়, ভিক্টৰ দাসে এজন টিচাৰ আছিলে, যিটো ৰাজনৈতিকভাৱে চৰকাৰৰ ফালৰ পৰা তেওঁক সেই চাকৰিটো তেওঁৰ পৰা কাঢ়ি লৈ গ'ল, তেওঁৰ দেউতাকক কাঢ়ি লৈ গ'ল, গম পায় নে আপোনালোকে? বহুতে নাজানে চাগে কথাটো। তেওঁৰ দেউতাক ৰেলৱেৰ মানে ইণ্ডিয়ান ৰেলৱেৰ এমপ্লয়ী আছিলে, আৰু কিবা এটা দুৰ্নীতিৰ সৈতে তেওঁ জড়িত নাছিলে, তেওঁ সেই দুৰ্নীতিৰ বিষয়ে গম পাইছিলে, আৰু সেই কথাবিলাকক লুকাবৰ কাৰণে কিছুমান ৰাজনৈতিকভাৱে বা কিছুমান মানে তেওঁক হত্যা কৰিলে। আৰু সেই তেতিয়াৰ পৰা মানে ভিক্টৰৰ মানে ব্ৰেইনত কিছুমান হেৰি পৰিলে। আমাৰ কওঁ যে আমি বহুত যেতিয়া চেণ্টিমেণ্টেল হৈ যাওঁ, ব্ৰেইনত কিছুমান ব্ৰেইনৰ চিন্তাধাৰাবিলাক চেঞ্জ হৈ যায়, যিটো আমি পাগল বুলি কওঁ। ঠিক তেনেদৰে তাৰ ব্ৰেইনৰ বহুত মানে তাৰ চিন্তাধাৰাবোৰ চেঞ্জ হৈ গ'ল, তাৰ পৰা সি এগ্ৰেছিভ হ'বলৈ আৰম্ভ কৰিলে, ফ্ৰাষ্ট্ৰেট হৈ গ'ল সি, তাৰ পিছৰ পৰা তাৰ বিহেভিয়াৰবিলাক অলপ চেঞ্জ হৈ গ'ল। সি মানে ডেম কেয়াৰ হৈ থাকে, সি য'ত ত'ত যি টি কথা কৈ দিয়ে। জুবিন দাও তেনেকুৱা আছিলে। জুবিন দাৰ লগত যেতিয়া লাইভত আপুনি দেখিছে, জুবিন দাৰ ঘৰলৈ যেতিয়া ভিক্টৰ আহে, জুবিন দাই খুব ভাল পায় তাক। তই বেয়া কথা নকবি দেই, এনেকে বুলি কয়। ভিক্টৰ কয় তই বেয়া কথা নকবি, সি বেয়া কথা কৈ দিয়ে। বেয়া কথা মানে কি, আমাৰ যিটো সমাজত অপ্ৰচলিত কিছুমান শব্দ, কেলা, এইবিলাক শব্দ কৈ দিয়ে। কিন্তু আপুনি চাব দেই, মই এটা কথা আপোনালোকক এই পাহতে কৈ দিওঁ, আমি যেতিয়া ইংলিছ মুভি চাওঁ, আমি সকলোৱে মানে ইংৰাজী মানে ৱেষ্টাৰ্ণ কালচাৰ আমি ফ'ল' কৰোঁতো। আমাৰ আজি ৱেষ্টাৰ্ণ আমি কথাবিলাক, এতিয়া চাব আমাৰ মামীয়ে কি ধৰণে কথা কয় চাবচোন, মামীৰ কথাবিলাক চাবচোন। মামীয়ে একদম অসমীয়া আৰু ইংৰাজী মিক্স কৰি পেলাই হিংলিছ কৰি দিয়ে, মানে হিংলিছত কয় কথাবিলাক। তো আমি সেই ৱেষ্টাৰ্ণ কালচাৰ ফ'ল' কৰোঁ, আৰু যিবিলাকে ৱেষ্টাৰ্ণ কালচাৰ ফ'ল' কৰে নকৰে চবেই ৱেষ্টাৰ্ণ মুভি চায়। ৱেষ্টাৰ্ণ মুভিত আপুনি জানেনে, বেয়া শব্দবোৰ তাত থাকে, মাদাৰ ফাকাৰ, ফাক, এইবিলাক শব্দ থাকে তাত, যিটো আমাৰ অসমৰ কালচাৰত নপৰে সেইবিলাক। গতিকে তেওঁলোকে যি ধৰণে ইমান বেয়া শব্দবোৰ ক'বলৈ চেষ্টা কৰে বা কয়, তেওঁলোকৰ চিনেমাত কয়, গতিকে আমাৰ এই কেলা শব্দটো বেয়া হয় জানো? কেলা শব্দটো এটা জাতীয় এটা শব্দহে চাগে, মোৰ মতে দেই, নাজানো। মই মানে মোৰ ওচৰত হেমকুক অভিধানখন আছে, তাত মই কেলা শব্দটোৰ মিনিং বিচাৰি পোৱা নাই। কেলা বুলি শব্দই নাই তাত। কেলা শব্দটো চাগে মানুহে বেয়া বুলি কয়,
গতিকে এইটো আমাৰ এটা জাতি, এটা মানে যেতিয়া খং উঠে, যেতিয়া আমি কাৰোবাক কিবা মানে খং কৰোঁ বা কিবা আমি অভিমান কৰোঁ, সেইটো শব্দত কেলা শব্দটো ওলাই যায়। আৰু সি বেছিকৈ কেলা শব্দটো ব্যৱহাৰ কৰে। আৰু তাৰ সেই যে যেতিয়া দেউতাকক মাৰিছে, দেউতাকক হত্যা কৰিছে, তাৰপিছত তাৰ মানে যেতিয়া তাৰ ব্ৰেইনৰ অলপ প্ৰব্লেম হৈছিলে, তাৰ মেণ্টেল কিবা অলপ ইছ্যু হৈছিলে, তেনেকুৱা চাৰ্টিফিকেটো আছে। গতিকে সি মানুহটো অলপ বেলেগ মানে। গতিকে মানুহটো বেয়া নহয়, সি মানুহটো বেয়া নহয়। জুবিন দাই কৈ থৈ গৈছে যে জুবিন দাক যেতিয়া সি কৈছিলে, আমাৰ যেতিয়া এইখন ভৰলুমুখৰ যোৱা বছৰ বিহু মেলাত মানে ভিক্টৰ দাসে কৈছিলে যে অসমত এপিছেই মাল আছে, অসমত এপিছেই মাল আছে, সেয়া হৈছে জুবিন গাৰ্গ। আৰু জুবিন দাই কৈ থৈ গৈছে যে অসমত আৰু এপিচ মাল আছে, ভিক্টৰ দাস। আৰু আমি এতিয়া ক'ম, আপুনি যদি ভালকৈ এনালাইচিছ কৰে, অখিল গগৈ মানুহজন কেনেকুৱা। 168টা কেছত মানে তেওঁ দণ্ডনীয় বুলি ক'ব লাগিব। 168টা কেছত তেওঁ দণ্ডনীয় এজন স্বাভিমানী অসমীয়া, 34 বাৰ জেললৈ যোৱা এখন অসমীয়া, তেওঁ আৰু এপিচ মাল। মই যোৱাবাৰ লাইভতো কৈছোঁ, অসমত আৰু এপিচ মাল আছে অখিল গগৈ। আপুনি ৰাজনৈতিকভাৱে ক'ব পাৰে কথাবিলাক বেলেগ ধৰণেৰে, চুমা বাবা ক'ব পাৰে, কিন্তু সেইবোৰ আপোনাৰ বেলেগ ক'ৰবাত ছিক্ৰেট ৰুমত গৈ পেলাই চুমা খোৱাগে নাই। কোনোবা অসহায় মানুহক হাক কৰি পেলাই সাহস দিবলৈ চেষ্টা কৰে। আমি যেতিয়া কোনোবাই কান্দি থাকে, আপুনিও কৰিছে সেইটো কাম, আপোনাৰ ওচৰৰ কোনোবা মানুহ যদি হঠাৎ এক্সিডেণ্টত মৰি গ'ল, আপুনি যদি কাৰোবাৰ ঘৰলৈ যায় খবৰ ল'বলৈ, কোনোবা যদি মানে এক্সিডেণ্টত মৰিছে, অকাল মৃত্যু হৈছে বা মানে কাৰোবাৰ ঘৰত দুখ হৈছে, মানুহজনী কান্দিছে, মানুহজন কান্দিছে, ল'ৰাটো কান্দিছে, ছোৱালীজনী কান্দিছে, আমি কি কৰোঁ? আমি এনেকৈ সাহস দিওঁ, এনেকৈ আমি হাক কৰোঁ। আৰু সেইটো আপুনি বেলেগভাৱে ক'লে, আপুনি ৰাজনৈতিকভাৱে কাৰোবাক ডমিনেট কৰিবৰ কাৰণে, কাৰোবাক মানে এটা বেয়া মেছেজ দিবৰ কাৰণে আপুনি বেলেগভাৱে ক'ব পাৰে, কিন্তু আপোনাৰ অন্তৰে সেইটো কথা কোৱা নাই। কিন্তু আপুনি এইটো ৰাজনৈতিকভাৱে কৈছে, বা আপোনাৰ তেওঁৰ ওপৰত থকা কিছুমান জেলাচি বুলি কওঁ যে আমি, আমাৰ কিছুমান কথা মানে আমি সহ্য কৰিব নোৱাৰোঁ, ই এনেকুৱা, ই তেনেকুৱা, ই এইবোৰ কৰি থাকে। এতিয়া জুবিন ক্ষেত্ৰত আজিলৈকে নিমাও এটা অৱস্থা আছিলে, য'ত গৈ পেলাই অখিল গগৈয়ে 25-30 হাজাৰ টকীয়া এটা চাউণ্ড ছেট ডনেট কৰিছে। কোনোবাই কৰিছেনে? চিন্তা কৰকচোন। এই যে 168টা কেছত মানে তেওঁ বন্দী হৈ আছে, বা তেওঁ মানে গোচৰাধীন হৈ আছে, সেইবিলাক কাৰোবাক ৰেপ কৰা, কাৰোবাক মাৰপিট কৰা, কাৰোবাক মানে পইচা বিচৰা, তেনেকুৱা কিবা কৰিছেনে? নাই কৰা নহয়। অসমৰ কাৰণে, অসমৰ জাতিটোৰ কাৰণে, জাতিটোক ভালকৈ ৰাখিবৰ কাৰণে, অসমৰ বৰ অসমখনক জুবিন দাই যি ধৰণে বিচাৰিছিলে, জুবিন দাৰ লগত অখিল দাৰ খুব ভাল ৰিলেশ্যন আছিলে। চাব আপুনি, আপুনি বেলেগ ধৰণে চিন্তা কৰিলেও জুবিন দাৰ লগত অখিল দাৰ ভাল ৰিলেশ্যন আছিলে। দুইটাৰ একেটাই আছিলে, লেফটিষ্ট আছিলে দুইজন। গতিকে জুবিন দাক কোনোবাই হত্যা কৰিছে। আৰু এই কথাখিনি আজি মই এইটো কাৰণে ক'লোঁ যে যোৱাকালিৰ পৰা জুবিন দাক লৈ পেলাই যিখিনি অখিল দা আৰু ভিক্টৰ দাসৰ মাজত কথা বাৰ্তা হৈছে, লাইভত আহিছে, সি মানে নিচা খাইছে, গতিকে ড্ৰাংক হৈ পেলাই সি কিবা কিবি কথা, বেয়া কথা ক'বলৈ পাৰে, কিন্তু মাজে মাজে অখিল দাই কৈছে যে বেয়া কথা নকবি, বাৰে বাৰে তাক কৈ আছে, কিন্তু অখিল দাই এনজয় কৰিছে মমেণ্টটো। সি জমনি গান গাইছে, কিবা গাইছে, মামা মানে ৰজা তুমি লেংটা, সেই গানটোৰ কাৰণে অখিল দাই 1 লাখ টকা দিছে তাক, গানটো বনাবৰ কাৰণে। গতিকে এইবোৰ অসমীয়া বুলি কওঁতে অকল অসমীয়া ভাষীখিনিৰ কথা কোৱা নাই, গোটেই বৃহত্তৰ অসমীয়াখিনিৰ কথা কৈছোঁ। অসমীয়া জাতিটোক বচাই ৰাখিবৰ কাৰণে, অসমীয়া স্বাভিমানৰ কাৰণে, অসমীয়াৰ সৰ্বস্বৰ কাৰণে কাম কৰি থকা মানুহ এইবিলাক। গতিকে আপুনি এনেই যি টি কথা লিখি নিদিব, যি টি কথা কৈ নিদিব মানে ফেচবুকত, যে এই তিনিটা এনেকুৱা, এইটো এনেকুৱা, চুমা বাবা, আল বাল, এইবিলাক কৈ লাভ নাই মানে। গতিকে যি কথা ক'ব নালাগে। আৰু আপোনালোকে জানেনে, অসমীয়া জাতিটোক কেঁকুৰা জাতি বুলি কয়। অসমীয়া জাতিটো এটা হৈছে কেঁকুৰা জাতি। কেঁকুৰা কেনেকৈ চেপি ধৰে, যে এনেকৈ চেপি ধৰে। আমি সৰুতে যেতিয়া আজিকালি কেঁকুৰা নাইকিয়া হৈ গ'ল, কেঁকুৰা যেতিয়া এনেকৈ কৰে, এনেকৈ চেপি ধৰে। যদি আমি চেপি ধৰোঁ মানে জোকৰ নিচিনা। জোকবোৰ কেনেকুৱা জানেনে? আপোনালোকেও জানে, জোক এনেকৈ লেউকে জোক আহে যে, আমাৰ তেজ শুহি খায় যে, সেই জোকবোৰ আপোনাৰ যেতিয়া নৰ্মেল আপোনাৰ স্কিনত একো নকৰে দেই, এনেকুৱা যদি আপোনাৰ একদম মসৃণ আছে, আপোনাৰ একো নকৰে, এটি বিচাৰি থাকিব মানে, য'ত ঘাঁহ আছে ঘাঁহ বিচাৰি থাকে, য'ত আপোনাৰ ফোঁহা এটা পালে তাতে দবাই দিব আপোনাক। যদি ফোঁহা নাথাকে আপোনাৰ ইয়াতে মানে এটেক কৰিব, বা যদি আপোনাৰ ফোঁহা আছে সি ফোঁহাতে খাব।
গতিকে মানুহৰ এইটো আমাৰ গোটেই নেচাৰেলি মানে মানুহবিলাকৰ কিছুমান ভাল বেয়া গুণ থাকে যে এই বেয়া গুণটো হৈছে জোকৰ দৰে কিছুমান আমাৰ কেৰেক্টাৰ আছে মই আপোনালোকৰ কথা কোৱা নাই চবৰে আছে এইটো গতিকে আমি সেইবোৰ ডমিনেট কৰিব আমি দমাই পেলাই ভালটো আমি ক'বলৈ চেষ্টা কৰিব লাগে ভাল কোনটো কৰিছে ভালটোক ভাল বেয়াটোক বেয়া ক'বলৈ মানে আমি সাহস কৰিব লাগে জুবিন দাই যিটো কৰি গ'ল মানে হা অখিল দাই যিটো কৰি আছে ভিক্টৰে যিটো কৰি আছে মানে বেয়াটো বেয়া ভালটো ভাল আপুনি নিজে চাওক আজি জুবিন ক্ষেত্ৰ আজি ইমান ছমাহ হ'বলৈ হ'ল ছমাহ লাগে নেকি হা আজি বৰষুণ নাই জুবিন দা মৰাৰ পিছৰ পৰা বৰষুণ নাই 6-7 মাহ অসমত বৰষুণ নাই ক'ৰবাত অলপ দিছে গতিকে আমি যে এই কথাবিলাক মানে অকণমান বহলকৈ আমি চিন্তা কৰিব নোৱাৰোনে আমি কাৰোবাক অখিলদাৰ দৰে কোনোবা কোনোবা খুব দুখত পৰিছে কোনোবা বোলে বহুত হেৰি হৈছে তেওঁক আমি হাক কৰিব নোৱাৰোনে আমি চবকে সমানভাৱে চাব নোৱাৰোনে আজি অখিলে যেনেধৰণে এগৰাকী ধুবুৰীৰ মানে মিয়া মানুহ বুলি যিটো বিজেপিৰ শব্দ মিয়া মানুহজনীক সাহস দিবৰ কাৰণে যদি সাৱটি ধৰিব পাৰিছে আমি পাৰিছোনে আমি কিয় নোৱাৰিছো তেওঁ কিমান ওপৰত চিন্তা কৰিছে কিমান ওপৰত তেওঁ গৈ আছে এইবিলাক কথা আমি বিজেপিৰ কাৰণে এইবিলাক মিয়া হৈ আছে চবতো মানুহ হয় ন চব ভগৱানে ক্ৰিয়েট কৰিছে নেচাৰে ক্ৰিয়েট কৰিছে ধৰ্ম ভিত্তিত আমি মানুহক ভেদাভেদ কৰিব পাৰোনে ধৰ্ম ভিত্তিত আমি মানুহক ঘিণ কৰিব পাৰোনে মই সেইকাৰণে মই আজি এটা কথা কওঁ মই সত্য সাই বাবাৰ ভক্ত হয় মই সৰুৰ পৰা 8 বছৰ মানৰ পৰা মই ভগৱানৰ সত্য সাই বাবাৰ ভক্ত হয় যেনেকৈ জিজাছ ক্ৰাইষ্ট মানে পৃথিৱীলৈ আকৌ মানে অৱতাৰ হৈছিলে ঠিক তেনেধৰণে সত্য সাই বাবা পৃথিৱীলৈ আকৌ অৱতাৰ হৈছিলে সব ধৰ্মক এক কৰিবৰ কাৰণে সৰ্বধৰ্ম সেইকাৰণে কয় সৰ্বধৰ্ম মাল্টিফেইথ এটা অনুষ্ঠান হয় আৰু সেই অনুষ্ঠানটোত আপুনি জানেনে ইয়াত আমি ভজন যে গাওঁ ইয়াত আল্লাহৰ বিষয়ে গায় ইয়াত জোৰাষ্ট্ৰ মহাবীৰ ঈশাই সবৰ বিষয়ে গায় মানে বৰ সাংঘাতিক এটা আপুনি ইউটিউবত চাব পাৰে সত্য সাই বাবা ভজন বুলি মাৰিব দেই সত্য সাই বাবা বিষয়ে আপুনি গুগলত চাব পাৰে গতিকে এইটো এটা আৰু জুবিন দাৰ বিষয়ে এটা কথা কওঁ সত্য সাই বাবাৰ মানে আমাৰ গুৱাহাটী দুটা ডাঙৰ মন্দিৰ আছে এটা হৈছে জুৰপুখুৰীত আছে শ্ৰী সত্য সাই ৰিজিয়নেল চেণ্টাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নেল চেণ্টাৰ এইটো জুৰপুখুৰীত আছে আৰু এটা আছে আপোনাৰ এইটো কি কয় আপোনাৰ হেৰিত এইটো হ'ল আপোনাৰ আমাৰ হেৰি বুলি কয় মানে আপোনাৰ কি কয় এইটো হেৰি আমাৰ যে GMCখন আছে GMCৰ পৰা অকণমান ওচৰতে GMCৰ ওচৰতে বিৰুবাৰীৰ পৰা এনেকৈ আহিব পাৰে GMCৰ পৰা যাব পাৰে তো সেই তাত এটা মন্দিৰ আছে হা ৰূপনগৰ বুলি কয় মোৰ মনত পৰিছে ৰূপনগৰত এটা মন্দিৰ আছে সেই মন্দিৰটো হয়তো মই 2006 চনত গুৱাহাটী গৈছোঁ 7 চন মানতে চাগে মানে প্ৰতিষ্ঠা হৈছে আৰু 8 চন মানত নে তাৰ আগতে হয়তো মই একজেক্টলি ক'ব পৰা নাই দেই মানে তেওঁলোকে ক'ব আৰু সেই আপোনাৰ সেই মন্দিৰটোৰ যেতিয়া বৰ্ষপূৰ্তি হৈছিলে আপোনাৰ আমাৰ GMC যিটো অডিটৰিয়াম হয় মানে এটা অডিটৰিয়াম আছে আপোনালোকে জানে সেই অডিটৰিয়ামত আমাৰ সেই বৰ্ষপূৰ্তি অনুষ্ঠান হৈছিলে আৰু সেই বৰ্ষপূৰ্তি অনুষ্ঠানলৈ জুবিন দাক নিমন্ত্ৰণ কৰিছিলে জুবিন দা তেওঁ আইতাকৰ হাৰমনিয়াম লৈ পেলাই আহিছিলে তাত বৰগীত গাইছিলে তাত তেওঁ বিভিন্ন ধৰণৰ গীত গাইছিলে আৰু আমাৰ কি হয় আমাৰ অনুষ্ঠানটোত মানে শ্ৰী সত্য সাই সেৱা অৰ্গেনাইজেশ্যনত কোনোবা যদি আহে তেওঁক কিতাপ দি দিয়া হয় অৰ্গেনাইজেশ্যনৰ বিষয় আৰু জুবিন দাকো কিতাপ দি দিয়া হৈছিলে আৰু তাৰ পিছৰ পৰা জুবিন দা বেছি মাল্টিফেইথ বেছি হৈছিলে তাৰমানে সৰ্বধৰ্মক লৈ পেলাই তেওঁ বেছি কথাবিলাক ক'বলৈ আৰম্ভ কৰিছিলে জানেনে কথাটো জুবিন দাই কথাবিলাক মানে কিছুমান কথা নকয় ঠিক তেনেদৰে জুবিন দাই কথা কোৱা নাছিলে যে মই মিউজিক নাই শিকা কিন্তু আপুনি জানেনে যেতিয়া জুবিন দা কৰিমগঞ্জত আছিলে তেতিয়া জুবিন দাই নজৰুলৰ গীত শিকিছিলে আৰু আমাৰ এইটো ৰবীন্দ্ৰ সংগীত শিকিছিলে ৰবীন্দ্ৰ সংগীত আৰু নজৰুলৰ গীত যোনে গাব যোনে শিকিব তেওঁ সম্পূৰ্ণ ক্লাছিকেলি এটা মানে তেওঁক মানে ট্ৰেইন আপ কৰা হয় সাৰেগামা পুৰা শিকোৱা হয় তেওঁক গতিকে তেওঁ আকৌ এক্সট্ৰাকে ইণ্ডিয়ান ক্লাছিকেল মিউজিক বা হিন্দুস্তানী মিউজিক নিশিকিলেও হয় তাৰমানে গতিকে এই তেনেধৰণে কিছুমান ৰিলেশ্যন আছে আৰু সেই ৰিলেশ্যনৰ কথা ক'বলৈ যাওঁতে সত্য সাই বাবাৰ বিষয়ে ওলাইছে আৰু সেইটো এটা মাল্টিফেইথ এটা অনুষ্ঠান আৰু গোটেই কথাখিনি মই সেইকাৰণে ক'লোঁ আৰু এই গোটেই কেৰেক্টাৰকেইটা জুবিন দাৰ গাত আছে মাল্টিফেইথ সেই কেৰেক্টাৰটো আছে অখিল গগৈৰ গাত তেওঁৰ কোনো জাতি ধৰ্ম ভেদাভেদ নাই তেওঁ আজি যদি আপাৰ আছামত কৈ আছে যে জয় আই অসম 1971 চনৰ 25 মাৰ্চৰ আগত অহা মানুহখিনিক আমি মানে আমাৰ ভাৰতীয় নাগৰিক হিচাপে আমি অসমত থাকিবলৈ দিম 25 মাৰ্চৰ পিছত অহা মানুহখিনিক আমি থাকিব নিদিওঁ বুলি তেওঁ উজনি অসমতো কয় নামনি অসমতো কয় মিয়া সমষ্টিটো কয় মিয়াবিলাকৰ আগতো কয় বিজেপিৰ শব্দ দেই মিয়া শব্দটো সংখ্যালঘু জেগাটো ক'ব পাৰে যিটো কথা
গতিকে আপুনি আচৰিত পাব এইটো কথা, যিটো কথা হিমন্ত বিশ্ব শৰ্মাই ক'ব নোৱাৰে, বেংগলী মানুহখিনিৰ আগত তেওঁ ক'ব নোৱাৰে, বা বিজেপি মানুহখিনিয়ে ক'ব নোৱাৰে যে 1971 চনৰ 24 মাৰ্চৰ ৰাতি 12টা বজালৈকে অহা মানুহখিনিক আমি, বেংগলী মানুহখিনিক আমি ইণ্ডিয়ান চিটিজেনশ্বিপ দিম, অসমত থাকিবলৈ দিম, আৰু 1971ৰ 25 মাৰ্চৰ পিছত অহাখিনিক আমি থাকিব নিদিওঁ বুলি আজিলৈকে কোৱা আপুনি শুনিছেনে? যিটো অখিল দাই কৈছে, যিটো অখিল দাই ক'ব পাৰিছে, হা। আৰু সেই মিয়া মুছলমানখিনিক, সেই সংখ্যালঘু মানুহখিনিক জয়া অসম কোৱা এই মানুহজনে হৈছে অখিল গগৈ। গতিকে আপুনি চুমা বাবা ক'ব পাৰে, কিবা ক'ব পাৰে, সেইটো আপোনাৰ ৰাজনৈতিক শব্দ বুলি আমি ধৰি ল'ম, হা। গতিকে আপুনি বেয়াকে ক'ব পাৰে, IT চেলৰ কথাটো বেলেগ কথা, হা। IT চেলবোৰ বেলেগ কথা, IT চেল এটা মানে ছিষ্টেমত তেওঁলোকে বাল্কত মেছেজ দিয়ে, সেইবোৰ বেলেগ কথা। কিন্তু আমি এজ এ অসমীয়া, আমি এজ এ অসমৰ বৃহত্তৰ স্বাৰ্থত আমি কথাবিলাক যদি চিন্তা কৰোঁ, ঠিক ভিক্টৰ দাস তেনেকুৱাই। ভিক্টৰ দাসে চবৰ লগতে দেখিছে আপুনি, সি জেলত 5 মাহ জেলত সোমাই থাকিলে, বিনা কাৰণত সোমাই থাকিলে নহয়। জুবিনদাৰ ন্যায় বিচাৰি গৈ পেলাই সি লাহেকে চকীত বহি আছে, তাকতো জেলত ভৰাই দিছে ন। গতিকে তেনেকুৱা কথা, মানে বহুত চেণ্টিমেণ্টেল। ময়ো জেলত সোমাইছোঁ দেই, মই 15 ডেইজ জেলত থাকি পাইছোঁ, হা। গতিকে জেলৰ লাইফটো কেনেকুৱা আপুনি ভাবিব নোৱাৰে মানে। গতিকে 15 দিন থাকোঁতে মোৰ উশাহ নিশাহ বন্ধ হৈ গৈছিল, হা। জেলত মই পেপাৰবিলাক গোটেই, গতিকে এই যে মানে জেলৰ লাইফটো ভাবিব নোৱাৰে আপুনি। গতিকে 5 মাহ জেলত থকাৰ পিছত মানুহটো বহুত ফ্ৰাষ্ট্ৰেটেড হৈ যায়, হা। বহুতে দমাই ৰাখে। আমাৰ অখিল দাহঁতে 18 মাহ 19 মাহ আছে, 2 বছৰ দিন জেলত আছে। গতিকে তেওঁলোকে দমাই ৰাখে, তেওঁলোকে কিতাপ পঢ়ে। আৰু ভিক্টৰ দাসে দমাই ৰাখিব পৰা নাই, সি কিতাপ পঢ়ে, বাট সি গানো লিখিছে, মানে কি কয় জেলত, বাট সি বস্তুবিলাক, চেণ্টিমেণ্টবিলাক দমাই ৰাখিব পৰা নাই, কাৰণ তাৰ বাপেক নাই, বাপেকক হত্যা কৰিছে, তাৰ চাকৰিটো কাঢ়ি লৈ গৈছে। গতিকে সি ফ্ৰাষ্ট্ৰেটেড হৈ আছে। তাৰ যিটো জব ফেক্টৰী বুলি যিটো তাৰ অনুষ্ঠান আছিলে, সেইটোৰ ওপৰত মানুহে মানে শাসনৰ ফালৰ পৰা, শাসকীয় বাকজুৰিত থকা মানুহবিলাকৰ ফালৰ পৰা বহুত ধৰণৰ অত্যাচাৰ চলাইছে। গতিকে সি ফ্ৰাষ্ট্ৰেটেড। গতিকে তাক আমি ছাপোৰ্ট কৰোঁ, আমি তাক মৰম কৰোঁ, আমি তাক আদৰ কৰোঁ। আজি জুবিন ক্ষেত্ৰ চৰকাৰে মানে কি কৈছে, নেগলেক্ট কৰি পেলাই তেনেকৈ পেলাই থৈছে। কিন্তু কালি কথা কৈছে কি, আমি জুবিন ক্ষেত্ৰ বনাম। অখিল দাই কৈছে, অখিল দাৰ মাটি বিক্ৰী কৰি হ'লেও, ঘৰ বিক্ৰী কৰি হ'লেও বনাম বুলি কৈছে। মই কৈছোঁ মই 5,000 দিম বুলি কৈছোঁ, মই 5,000 দিম, হা। গতিকে আপোনালোকে তেনেকৈ ধৰণে কিবা কিবি পইচা আপুনি যাক তাক নিদিব দেই, যাক তাক পইচা নিদিব। যদি দিবলৈ হয় ডাইৰেক্ট গৰিমা বৌৰ একাউণ্টত আমি এনেকুৱা ধৰণৰ কিবা এটা ছিষ্টেম কৰিব লাগিব, নহ'লে এটা ট্ৰাষ্টৰ একাউণ্ট খুলি পেলাই সেই ট্ৰাষ্টৰ একাউণ্টত দি দিয়ক। নহ'লে আপুনি যদি পইচা দিবলৈ বেয়া পায়, আপুনি বস্তু দি দিয়ক, বোলে মই ইমান বেগ চিমেণ্ট দিম, ইমান বেগ মই বোলে আমুক দিম, তামুক দিম, এনেকৈ আপুনি বস্তু দিয়ক, যিটো বস্তু আমি তাত ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এনেধৰণে আমি কথাবিলাক চিন্তা কৰোঁ। জুবিনদাক আমি জীয়াই ৰাখিব লাগিব। জুবিনদা আমাৰ স্বাভিমানী এটা সত্তা। বৰ অসমক একগোট কৰিবৰ কাৰণে, যিটো আমি এতিয়া দেখিছোঁ জুবিন ক্ষেত্ৰত আমি দেখা পাইছোঁ, সেই পবিত্ৰ ধামত আমি দেখা পাইছোঁ সকলো মানুহ আহে। গতিকে আমি ৰাজনীতিৰ পৰা অলপ দূৰলৈ আহি আমি অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত আমি কথাখিনি চিন্তা কৰোঁ, আমি কাম কৰোঁ। আমি যিসকলে কাম কৰিছে, আমি তেওঁলোকক কাম কৰিবলৈ সুযোগ দিওঁ, সুবিধা দিওঁ। আমি জোকৰ দৰে ঘাঁহ বিচাৰি বিচাৰি আমি কামুৰি নাথাকোঁ, তেজ শুহি নাখাওঁ, আৰু কেঁকুৰাৰ দৰে আমি চেপি নধৰোঁচোন। অসমখন বহুত পিছুৱাই গ'ল, দেখিছেনে? 1985ৰ পৰা কিমান তাৰ আগত আমি নকওঁ, তাৰ পিছৰখিনি চাওকচোন, কেনেকুৱা ধৰণেৰে কি কৰিছে, কিমান এটা ইণ্টাৰনেশ্যনেলি কিছুমান বোলে এনেকুৱা চক্ৰ আছে, যিটো অসমীয়াক মানে একলগ হ'ব নিদিয়ে, ডিভাইড এণ্ড ৰুল পলিচি কৰি পেলাই আমাক কেনেকৈ ভাগ কৰিছে চাওকচোন। আজি আমি কিবা এটা মাতিলে বেলেগে বেলেগ ধৰণে কয়, বেলেগে ইউনিটি নাইকিয়া হৈ গ'ল। এটা সময়ত অসমখন থাকিবনে তেনেকৈ? অসমখন থাকিবনে? আজি 6 চিডিউলৰ কথা কৈ আছোঁ আমি। 6 চিডিউল দিয়া কাৰ্বি আংলঙত কি হৈছে দেখিছেনে? ক'ৰ বহিৰাগত মানে বিহাৰী বেংগলী মানুহ আনি পেলাই মানে কিছুমান কি কয় মানে এইটো ভ্ৰাম্যমান ভোটাৰ্ছ আনি পেলাই তাত বহাই দিছে। ইছ্যুটো হ'ল কাৰণে আমি গম পালোঁ। তেনেধৰণে কিমান কি কথা হৈ আছে। এটা সমষ্টিত 10,000 ভ্ৰাম্যমান ভোটাৰ আনি পেলাই বিজেপিয়ে কি ধৰণৰ কাম কৰিছে, ভোটাৰ লিষ্টৰ পৰা কাৰ নাম কাৰ্টুন, বহুত ধৰণৰ কথা আছে, আপুনি নিজেই চিন্তা কৰক। এইবোৰ ক'লে বহুত দীঘলীয়া হ'ব। গতিকে এইখিনি কৈয়ে মই আজি লাইভটো সামৰিছোঁ। আমি নিজে কিবা কৰিব নোৱাৰিলেও আমি বেলেগক আমি যাতে সহায় কৰোঁ, আমি আগবাঢ়ি আহোঁ, আমি কথা ক'বলৈ সাহস কৰোঁ। জুবিনে যি ধৰণে কথা কৈছিলে, যিটি মন যায় তাকে কৈ দিব, আমি সাহস কৰোঁ।
ঘেণ্টা কাকো খাতিৰ নকৰোঁ গতিকে আমি তেনেধৰণে আগবাঢ়ি যাওঁচোন গতিকে সেই ধৰণেৰে চবকেই অনুৰোধ জনাই আমি জয় অসম আমি আগবাঢ়ি যাওঁ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জয় অসম নমস্কাৰ শুভৰাত্ৰি